সো গাইজ এয়া যাবলৈ ওলাইছোঁ আজি শ্বুট আছে আজি এটা সৰু চাই ব্লগ এটা কৰিম বুলি ভাবিছোঁ তো ব্লগটো আৰম্ভ কৰিছোঁ আজি শ্বুট আছে বিন্দাছ ভণ্টি বুলি ইউটিউব চেনেলটোৰ তাতে এটা ভিডিঅ'ত সৰু চাই কেমিঅ' ৰোল এটা পাইছোঁ তাকে কৰিবলৈ যাওঁ বলকচোন কি হয় কি নহয় আজি তাকে চাওঁ সয়া মোক আজি শ্বুটিঙৰ পৰা এটা মানুহ উঠাব দিছিলে মানে শ্বুটিঙৰ কাৰণে এটা মানুহ উঠাব দিছিল তো মই মানুহটো উঠাবলৈ আহিছোঁ তাকে মানুহটো আহি আছে চাব কোনটো মানুহ আহি আছে মই তোমাক কম বুলি ভাবিছিলোঁ জানানে ব্লগ বনাই দিলে তাই বুলি হেল্ল' গাইজ আহিলোঁ আজি আকৌ এবাৰ সেই ছেম চোলা ছেম ড্ৰেছ লৈ পেলাই নিহাৰৰ লগত ছেম নেকি অঁ সিদিনাখনে এই পিন্ধিছিলোঁ আৰু এতিয়া আমি শ্বুটিং কৰিবলৈ গৈ আছোঁ কাৰ বিন্দাছ ভণ্টি ব'লা ভাইটি এয়া দেখিছে আহিছিলে মোৰ লগত কিন্তু এতিয়া ছোৱালীৰ দেখি একদম কথা পাতি আছে নাই ধেমালি কৰিছোঁ বলকচোন মাতো আজি ডে 3 আজি হ'বনে খতম তাকে মোৰো কিবা আছে বোলে তাকে মই বহুত সৌভাগ্য আজি মই বিন্দাছ ভণ্টি ইউটিউব চেনেলৰ মই এক্টিং কৰিম অলপমান হ'লেও আৰু মোৰ চেনেলৰ কাৰণে লিখিম দে কৰিব লাগিব হেল্ল' গাইজ শ্বুট আছে আজি মই এটা বস্তু আপোনালোকক ক'বলৈ গৈ আছোঁ তো আপোনালোকে আই গেছ আচৰিত হ'ব মই এটা কাম কৰিম জয়া আমাৰ বহি আছে ৰিণ্টু দা DOP কিন্তু কেতিয়াবা ৰিণ্টু দা গেমাৰ হৈ যায় দেখিছে গেম খেলিছে পুৰা ফুল পাৱাৰ গেম হাৰি আছোঁ ফোনত চাৰ্জ নাই খেলিবা নেকি খেলিবা ওপৰত চাৰ্জ দিব পাৰিম ন চ' ইয়াত চাই থাকক ব্লগটো শ্বুটিং আৰম্ভ হ'লে দেখাম ভালকৈ চ' এয়া গাইজ হোম মেড লেমন টি খাই আছোঁ চ' এয়া এইটো হৈছে আৰ্ট এনে হৈছে আৰ্টিষ্ট অঁ সঁচাকৈ বহুত ধুনীয়া হৈছে ভাল হৈছে মোৰ পৰা ৰিভিউ এটা লৈ লওঁ ময়ো খাইছোঁ বহুত ধুনীয়া হৈছে এতিয়া লেমন টি ভাল লাগিছে মোৰ প্ৰডাকশ্যনত কাম কৰিব পাৰে কিন্তু আপোনালোকে যদি এনেকুৱা ধৰণৰ টেষ্টি লেমন টিটো আপোনালোকে জানে যে হেল্থ বেনিফিটছ আছে যদি খাব বিচাৰে তেনেহ'লে তনুবাৰ চেনেলত কাম বিন্দাছ ভণ্টি তাকে ময়ো খাই একদম ৰিফ্ৰেছ হৈ গৈছোঁ আহি আছোঁ আকৌ ৰলিং একশ্যন इसी झूमर के नीचे मिलेगी शांति प्रिया की लाश এইটো হৈছে আজিৰ লোকেশ্যন এয়া ভ্লগ চলি আছে হাই কৈ দিয়া এইটো মোৰে চেনেল ফোন কৰিছিলি তোক কল বেক কৰিব নোৱাৰিছিলে মই আহি গ'লো তোক লগ কৰিবলৈ অঁ চ' এয়া ৰাগিনী আহি পাই গ'ল শ্বুটত চব আহি পাই গ'ল ৰাগিনী আজি প্ৰথমবাৰ ওলাইছে এইটো এঞ্জেলি লাইফষ্টাইলত অঁ ন কিবা এটা কৈ দে I love Anjali Okay. and lifestyle আছে নেকি ষ্টাইল আছে লাইফটো বিচাৰি stay tuned guys যেতিয়া মানুহৰ বহুত ভাগৰ লাগে এইবিলাকে মুখৰ পৰা ওলাই যি অঁ মই 11:30 বজাত ঘৰ আহি পেলাই আকৌ এতিয়া শ্বুট কৰিব আহিছোঁ বাট আই লুক দিছ গুড মই একো দেখা পোৱা নাই 11:30 ৰুমেই সোমাইছোঁ মই সিহঁতে ফোন কৰিছে মই এই সোমাই লাগিছে DNA মেল বুলি কয় চাওক আজি মনৰ এটা ইচ্ছা পূৰণ হৈ গ'ল মই আছোঁ লেডিজ ৱাছৰুমত দেখিছে এনেকুৱা কাৰ ইমান লাভ হ'ব পাৰে এইফালে লেডিজ ৱাছৰুম এইফালে লেডিজ এইবিলাক কি বস্তু আছে আমি জীৱনত দেখাই নাই এইটো হেৰি ভেন্দিৰ আছে এটা উঠাই দিয়াচোন মই কেমেৰাৰ ওপৰত এইটো আমাৰ নলবাৰীৰে উঠাই দিছোঁ এইটো আমাৰ নলবাৰীৰে পিছতে প্ৰকাশ কৰিবি কমেণ্টত সেইটোৱে কৈছোঁ মই ফ'ল' কৰি দিবা
তো গাইজ এইটো স্পেগেটি এইটো মই আজি দুপৰীয়া বনাইছিলোঁ আৰু গুটি দুইটা স্পেগেটি নেকি এইটো মই বনাইছিলোঁ দুপৰীয়া সেইটো খাই মই ভাত নাখালোঁ কোনটো এইটো আচাৰ নহয় এইটো কিবা বেগ কিবা বস্তু হ'ব আৰু জীৱনত দেখিয়েই পোৱা নাই এইবিলাক ঋষিকেশ অলপ এই ভুজিয়া অলপ বাতি এটাত ওলাই দিয়াচোন ইমান স্ক্ৰীণ টাইমিং মোক তোমাৰ নিজৰ শ্বৰ্ট ফিল্মত দিবা নিহাৰ তেতিয়া মই খুব ভাল পাম এজ এন আৰ্টিষ্ট ओह यार यार ये कितनी औसम है यार বিৰা এটা আহি ওলাইছে বিৰা যোনে যোৰহাটৰ পৰা পলাইছে গুৱাহাটীলৈ আহিজনে আমাৰ বিৰা কাণ খুলি মানে আমাৰ মঞ্চত যোৰহাটৰ 1 নম্বৰৰ বিৰা এক দিছো এতিয়া মই কি কৰিব লাগে নাজানো এইবিলাক ব্লগত মই চাগে তোৰ ৰিয়েল হয় তোৰ লেটেণ্টৰ নিচিনা কেঞ্চেল হৈ যাবি তই মোৰ নাজানো কি কৰিব that is you know what DH তুমি যেনকে ইগনোৰ কৰিছা না নেক্সট স্ক্ৰিপ্টত মই তহঁতে ইগনোৰ কৰিম সূৰ্যা আবু thank you এইবিলাক মই কৰোৱে যেতিয়া তেল মাৰিব হয় বেছি নামাৰিবি জলি যাব পাৰো নাইস টুইনিং কৰিছ সেইটো নহয় আচলতে ই মূলত মিলাইছে ব্লেক এণ্ড হোৱাইট হয় নেকি গাইজ আপোনালোকে কওক সি কাৰ লগত বেছি মিলিছে নিহাৰ বুলি কৈ দিলে হ'ল আকৌ এই ব্লগ ষ্টাৰ্ট হৈছে হে গাইজ মানে মোক ব্লগটো ল'বলৈ দিয়ে দেন ৰখি থাকে আৰু এইটো আমাৰ ডাইৰেক্টৰ গাইজ তেখেতে গোটেই কৰ্মকৰ্তা এইটো আমাৰ ৰাগিনী খাই কৈ দিয়া এইটো আমাৰ ৰুণটুমণি সেইটো আমাৰ কেকেৰা এইটো আমাৰ দীপশিখা এইটো আমাৰ নিহাৰ চাহ কিবা লাগিছিল কি তোমাক ফালি যাব হয় মেম ফোনটো ৰিচিভ কৰে না হয় মেম এই মিছ কিনি ক'ব ইয়াত তেখেতে অফিচত কেনেকৈ থাকে তাকে এক্টিং কৰিছে হয় একচুৱেলি মানে আমাৰ এতিয়া বৰ্তমান কেইটামান অফাৰ চলি আছে আপুনি যদি অফাৰকেইটা এভেইল কৰিব খোজে তেনেহ'লে 15 আগষ্ট আগতে শ্বুটটো চলি আছে মানে বেছি ইমান বস্তু দেখাব পৰা নাই কাৰণ মানে ৰাতিপুৱা এইমটো এইটোৱে যে ৰাতিপুৱা নোহোৱালৈকে শ্বুট শেষ কৰিব লাগে কাৰণ এতিয়া বহুত সময় হৈ গ'ল কেইটা বাজিলে এতিয়া 3টাই বাজে চ' সেইকাৰণে মই যিমান পাৰোঁ দেখাইছোঁ এতিয়া আকৌ সিফালে হ'ব লোকেশ্যন সিফালে আছে সেইখিনি হোৱাৰ পিছত চাওঁ কেইটা বাজে কিমান দেৰি হয় ৰাতিপুৱা হয় নহয় এতিয়া মানুহবোৰ ৰেডি হৈছে